মৌ হঠাৎ হোমৰ গুৰিত বহাৰ পৰা থিয় হ'ল। শেষ মুহূৰ্তত তাই বিয়া নহওঁ বুলি ক'লে। সকলো আলহী থিয় হ'ল। কি এই অৱতৰা, তুমি এই বিবাহ কিয় নাকচ কৰিছা? মাকে খঙেৰে তাইৰ ফালে চালে। মই আৰু বেছিকৈ চিঞৰি উঠিল, অন্ধ মানুহক কিয় বিয়া কৰাম? এইটোৱে আছে নেকি মোৰ ভাগ্যত ল'ৰা? তাই এতিয়া অভদ্ৰতাৰ সকলো সীমা অতিক্ৰম কৰিছিল। খঙত মাকে তাইৰ ওপৰত হাত দাঙিল আৰু তাই আচৰিত হৈ মাকলৈ চাবলৈ ধৰিলে। সাৱধান, নীলৰ বাবে অন্ধতা শব্দটোক ক'লে। মই পাহৰি যাম যে তুমি মোৰ ছোৱালী। মাকে খুব খঙেৰে ক'লে। সকলোৱে তাইৰ ওপৰত বৰ খং উঠিছিল। কিন্তু তাইৰো দুখ নাছিল। তাইৰ পৰা লুকাই আছিল যে দেউতাকৰ বন্ধু পুত্ৰ নীলে চকুৰে দেখা নাপায়। তাই অলপতে বাহিৰৰ পৰা আহিছিল। নীলৰ লগত কেইদিনমান আগত লগ হৈছিল। মৌৱে তাৰ ছবিখন দেখা ঠিক পিছতে তাই ঠিক আছে বুলি কৈছিল। সম্পূৰ্ণ এৰেঞ্জ মেৰেঞ্জ আছিল। তাই এতিয়াও নীলক লগ পোৱা নাছিল, কাৰণ সি বেছি সময় নিজৰ ফাৰ্ম হাউচতে থাকিছিল। আৰু আজি বিয়াৰ সময় আহিলে। ৰিণীয়ে মৌৰ কাণত এই গোপন কথাটো ফুচফুচাই ক'লে যে তাই হ'বলগীয়া স্বামী অন্ধ, আৰু এই বস্তুটো তাইৰ পৰা লুকুৱাই ৰখা হৈছে। এতিয়া কি হ'ল? বিয়াৰ শেষত তাই নাকচ কৰি মণ্ডপৰ সন্মুখত নীলৰ বাবে অন্ধ শব্দটো ব্যৱহাৰ কৰিছিল। সেই সময়ত নীলৰ বৰ খং উঠিছিল। মৌৰ মাক দেউতাকে এই সময়ত বৰ লাজ পাইছিল। নীলৰ ধৈৰ্য এতিয়া ভাঙি গৈছিল। তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। সি ভিতৰলৈ মৌৰ দেউতাকক সুধিলে, খুৰা, মধুক কৈছিলা নাই মোৰ অসুস্থতাৰ বিষয়ে? ঠিক তেতিয়াই মৌৰ মাকে আহি ক'লেহি, মৌ বিয়াৰ বাবে সাজু হৈছে। তাইক খৰধৰকৈ মণ্ডপত বহিবলৈ দিয়া হ'ল। পণ্ডিতে নিজৰ কাৰ্যবিধি আৰম্ভ কৰিলে আৰু বিবাহৰ ৰীতি-নীতি এটা এটাকৈ সিদ্ধান্ত লোৱা হৈছিল। সেন্দুৰ দিয়া হৈ গ'ল। মাকে মোক তেওঁ আৱেগিকভাৱে ব্লেকমেইল কৰিছিল। বিয়া কৰিবলৈ অস্বীকাৰ কৰিলে মাকৰ মৃত মুখ দেখা পাব। সেইবাবে তাই ইচ্ছা নকৰিলেও গধমনেৰে বিয়াত বহিব লগা হৈছিল। আনহাতে বিয়া হৈ যোৱা দেখি ৰিমিৰ বৰ খং উঠিল। ৰিমি আগতে সিহঁতৰ চুবুৰীত বাস কৰিছিল। বৰ অহংকাৰী ছোৱালী আছিল তাই। নীল আৰু মৌৰ বাপেকৰ লগত পুৰণি শত্ৰুতা আছিল, যাৰ বাবে তাই মৌৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছিল। তাই মৌৰ দেউতাকক ক'লে, খুৰা, মোক জোৰ নকৰিব। ইতিমধ্যে নীল ইমান বিচলিত হৈ পৰিছে আৰু আপুনি তাক জোৰ কৰি ছোৱালীজনী বিয়া কৰাইছে। নাই, তাইৰ বুদ্ধিমত্তাৰ অভাৱত মই নীলৰ দৰে মোৰ হীৰাটো হেৰুৱাব নোৱাৰো। ভৱিষ্যতে তাই নিশ্চয় উপলব্ধি কৰিব যে তাইৰ পৰিয়ালৰ সিদ্ধান্ত তাইৰ বাবে একেবাৰে উপযুক্ত আছিল। তেওঁলোকৰ পৰামৰ্শ মতে নীলে বিয়াখন মানি ল'লে। আনহাতে বিদায় সময়ত মৌৱে কাকো লগ পোৱা নাছিল। তাই মাত্ৰ কান্দি থকা মুখ এখন লৈ নীলৰ লগত তাৰ ফাৰ্ম হাউচলৈ গ'ল। মাক দেউতাকৰ মৃত্যুৰ আগতে বহুত উপাৰ্জন কৰিছিল। নীলৰ অট্টালিকাটো আছিল মৌৰ গাঁৱতে। মৌৰ দেউতাক আছিল নীলৰ বিশেষ মানুহ। গাঁৱৰ আটাইবোৰ ছোৱালীয়ে নীলক লৈ পাগল হৈ পৰিছিল। এই কাৰণে মৌৱে তেওঁৰ চকুৰ বিষয়ে একো জানিব পৰা নাছিল। 1 ঘণ্টাৰ যাত্ৰা অন্তত গাড়ীখন ফাৰ্ম হাউচ পালেহি। ফাৰ্ম হাউচতো ইমানেই নিস্তব্ধতা আছিল। কোনো লাইট জ্বলি থকা নাছিল। চাৰিওফালে নিস্তব্ধতা, যেন শ্মশানৰ নিস্তব্ধতা। মৌৱে গাড়ীত বহি ফাৰ্ম হাউচলৈ চাবলৈ ধৰিলে। নীল ইতিমধ্যে গাড়ীৰ পৰা নামি আহিছিল। মৌ, ওলাই আহা। মূৰ্তিৰ দৰে বহি আছিল নীলৰ মাতত তাই থতমত খালে। সি কেনেকৈ গম পালে যে মই গাড়ীৰ পৰা নামি অহা নাই? আচৰিত হৈ তাই গাড়ীৰ পৰা নামি আহিল। ঠিক তেনেতে এজন চাকৰক দৌৰি দৌৰি নীলৰ ফালে আহি তাক এডাল লাঠি দিলে, যাৰ সহায়ত সি অকলে ভিতৰলৈ যাবলৈ ধৰিলে। মৌ নিজৰ ওপৰত ধৈৰ্য ধৰি তাৰ পিছে পিছে ভিতৰলৈ সোমাই গ'ল। ফাৰ্ম হাউচটো বৰ ধুনীয়া আছিল। তাই খন্তেক সময়ৰ বাবে নিস্তব্ধ হৈ পৰিল। ইয়াৰ পৰা বাওঁফালে যোৱা, এইটো তোমাৰ কথা। হঠাৎ তাই নীলৰ মাত শুনি আকৌ সজাগ হৈ পৰিল। মোৰ কোঠাটো। ইমান দেৰি মূৰত তাই প্ৰথমবাৰৰ বাবে কথা ক'লে।
তাইৰ মাত শুনি নীলে থতমত খালে। সেই সময়ত তেওঁ পিন্ধিছিল কলা ৰঙৰ চশমা, যিয়ে তেওঁৰ চকু দুটা লুকুৱাই ৰাখিছিল। হয়, আপোনাৰ কথাষাৰ কৈ সি পিছফালে গতি কৰিলে। আমি বেলেগ বেলেগ কোঠাত থাকিম নেকি? তাই হঠাতে তাৰ সন্মুখলৈ আহি সুধিবলৈ ধৰিলে। তাৰপিছত সি তাইৰ কথাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰা যেন সম্পূৰ্ণ নিমাত হৈ পৰিল। মই ভাবোঁ আপুনি অন্ধ মানুহক লাঠি হিচাপে লৈ খোজ কাঢ়িব নিবিচাৰিব। অনুগ্ৰহ কৰি সেইফালে থকা আপোনাৰ কোঠালৈ যাওক। যথেষ্ট দেৰি হৈছে। সি চিৰি বগাই আগবাঢ়ি গ'ল। অতি গুৰুত্বৰ মাতেৰে কথা ক'লে। ইমান সহানুভূতি থাকিলে বিয়া সময়তে আপুনি নাকচ কৰিলেহেঁতেন। এতিয়া এই নাটকখন কৰাৰ কি প্ৰয়োজন? তাই বৰ খং উঠিল যে নীলৰ খোজবোৰ আকৌ তাতেই ৰৈ গ'ল। কিবা কাৰণ আছিল যাৰ বাবে ময়ো নাকচ কৰিব নোৱাৰিলোঁ। যেনেকৈ আপুনিও নাকচ কৰিব নোৱাৰিলে। কিন্তু মই তোমাৰ ওপৰত জোৰ-জবৰদস্তি নকৰোঁ। অকলে জীয়াই থকাৰ অভ্যাস কৰিছোঁ। ইয়াত আপোনাৰ কোনো ধৰণৰ সমস্যা নহ'ব। অকলে জীয়াই থকাত মোৰ অভ্যাস আছে। মোৰ কান্দোনৰ মাতটো শুনা গ'ল। ক্ষন্তেক সময়ৰ বাবে নিস্তব্ধতা। তেন্তে কি বিচাৰে? অৱশেষত সি তাইৰ মনৰ ওচৰ পালেহি। সি তাইক সুধিলে। একো নাই। খঙেৰে কথা কৈ তাই লেহেংগাৰ এডজাষ্ট কৰি তাৰ পৰা বাওঁফাললৈ গ'ল, য'ত নীলে তাইক যাবলৈ কৈছিল। খাৰুৰ টিং-টিং শব্দ আৰু ধুনীয়া সুগন্ধি যেতিয়া হঠাতে নাইকিয়া হৈ গ'ল, তেতিয়া তেওঁ কথা গম পালে মৌ এতিয়া গুচি গৈছে। সিও নিজৰ কোঠাৰ ফালে আগবাঢ়িল। মৌ কোঠাটোলৈ অহাৰ লগে লগে তাই দুৱাৰৰ ওচৰত থিয় হৈ থাকিল। এতিয়া তাই কান্দিবলৈ ধৰিলে। প্ৰথম ৰাতি কইনাক এনেদৰে আদৰণি জনোৱা হয় নেকি? তাই খঙাল-জপৰে কোঠাটোলৈ চালে। তাইৰ ওপৰত এটা অদ্ভুত ভয় নামি আহিছিল। তাই অকলে জীয়াই থকাত অভ্যাস নাছিল। বিদেশতো তাই সমগ্ৰ মাতৃ পৰিয়াল একেলগে বাস কৰিছিল। এতিয়া যেতিয়া তাই ভাৰতলৈ উভতি আহিছিল, ইয়াত তাই মাক-দেউতাকৰ ঠাইতো সমৃদ্ধি আছিল। কিন্তু জীৱনৰ দ্বিতীয় অংশটো এনেকুৱা হ'ব, সপোনতো তাই কেতিয়াও কল্পনা কৰা নাছিল। হঠাৎ তাইৰ হৃদয়খন আতংকিত হ'বলৈ ধৰিলে। ইমান ডাঙৰ কোঠা এটাত তাইক খাবলৈ নিসংগতা দৌৰি আহিছিল। নীলে হয়তো চকুৰে দেখা নাপায়, কিন্তু সি আটাইবোৰৰ পিছতো মানুহ আছিল। আৰু তাৰ পিছত স্বামীৰ কোঠাটো কিয় পৃথক কৰিলে? মই অকলে থাকিব নোৱাৰো। তাই ভয় খাই কোঠাটোৰ পৰা ওলাই আহিল। আন্ধাৰত গ্ৰিলৰ মাজেৰে গৈ তাই সিপাৰলৈ চালে। এজনো চাকৰ দেখা পোৱা নাছিল। কইনা হিচাপে তাইক একেবাৰে ভয়ংকৰ দেখা গৈছিল। কিন্তু যাৰ বাবে তাই কষ্ট কৰিছিল, সি তাইক দেখাও কৰিব পৰা নাছিল। ডাঙৰ কোঠাটোৰ দুৱাৰত ৰৈ তাই বৰ উৎসাহেৰে তলাটো ঘূৰালে আৰু খোল খালে। ভিতৰলৈ সোমাই গ'লে তাই এনে লাগিল যে তাই স্বৰ্গ পালেহি। চাৰিওফালে ধুনীয়া গোলাপৰ মালা। চুক কোণত তৰাৰ দৰে জিলিকি থকা লাইটবোৰ জিলিকি আছিল। ফুলৰ সুগন্ধিৰে কোঠাটো আৰু অধিক স্বৰ্গীয় অনুভৱ কৰি দিছিল। চিলিঙত ওলমি থকা ফুলৰ চেণ্ডেলিয়াৰবোৰেও বতাহবোৰ আৰু অধিক ধুনীয়া কৰি তুলিছিল। সজাই থোৱা বিচনাখনৰ ওপৰত থকা ফুলৰ চাদৰখন দেখাৰ পিছত চকু টিপিয়াবলৈ পাহৰি গৈছিল। খোজ কাঢ়ি তাই কোঠাটোৰ মাজলৈ আহিল আৰু ওপৰত ওলমি থকা ধুনীয়া চেণ্ডেলিয়াৰটোৰ ওপৰত তাই চকু পৰিল। এনে লাগিল যেন স্বৰ্গ নিজেই ইয়াত এই পৃথিৱীত আছে আৰু তাই পোহৰৰ কোণত নামি আহিছিল। ঠিক তেতিয়াই তাই পিছফালে কাৰোবাৰ উপস্থিতি অনুভৱ কৰিলে আৰু তাই খৰধৰকৈ ঘূৰি চালে। নীলে গা ধুই ফ্ৰেছ হৈছিল। সি তাইৰ সন্মুখত থিয় হৈ আছিল। সি চশমাযোৰ পিন্ধা নাছিল। মৌৱে লক্ষ্য কৰিলে যে তাৰ চকু দুটা গভীৰ নীলা ৰঙৰ আছিল, কিন্তু তাৰ মাজত পোহৰ নাছিল। নীলৰ পলুসুলভ শৰীৰটোৱে সকলোকে পাগল কৰিবলৈ যথেষ্ট আছিল। ইমান ধুনীয়া শৰীৰ আছিল তেওঁৰ। মুখৰ ৰেখাবোৰে তেওঁৰ পুৰুষত্ব বৃদ্ধি কৰি আছিল। চকুৰ দৃষ্টিশক্তি নথকা সত্ত্বেও তেওঁৰ সুগন্ধি শৰীৰটো স্পৰ্শ আছিল। তাৰ ওঠৰ গুৰুত্ব, মুখ কোমলতা, ই তেওঁক এজন সুদৰ্শন আৰু ধুনীয়া মানুহ কৰি তুলিছিল। ক্ষন্তেক সময়ৰ বাবে মৌৱে তেওঁৰ ফালে চাই হৃদয়স্পন্দন হেৰুৱাই পেলালে।
কিবা লাগে নেকি? পিছৰ মুহূৰ্তত তাৰ মাত শুনি মোৰ জ্ঞান আহিল। অকলে কোঠাটোত মোৰ ভয় লাগিছিল, সেইবাবে মই ইয়ালৈ আহিছোঁ। ঠিক আছে, ইয়াতে থাকিব পাৰিবা। মোৰ কোনো সমস্যা নাই। আপোনাৰ সুবিধাৰ বাবে মই আন এটা ৰুম ছেট কৰি লৈছোঁ। মোৰ কথা চিন্তা নকৰিবা। তাই বৰ খং উঠিল আৰু সি ঘূৰি আহি আছিল। লগে লগে ৰৈ গ'ল। কাপোৰ সলনি কৰিব লাগিব। এইখিনিতে তাই বিষয়টো সলনি কৰি দিলে। ড্ৰেছিং ৰুমৰ সেইফালে। নীলেও তাইক তৰ্ক নকৰাকৈ কৈ একো দেখা নাপালে। কিন্তু কোঠাটোতো সুগন্ধিটো মৰম আছিল। তাৰ ওপৰত তেওঁ এগৰাকী ধুনীয়া পত্নী আছিল। নীল আছিল ২৭ বছৰীয়া যুৱক। তাৰোপৰি কিছু বাসনা আৰু অনেক আৱেগ আছিল। হয়তো তেওঁলোক সাধাৰণ পুৰুষতকৈ পৃথক আছিল। চকুৰ দৃষ্টিশক্তি হেৰুৱাই সি সম্পূৰ্ণ নিমাত হৈ পৰিছিল, যেন সি প্ৰাণ হেৰুৱাইছে। বিচনাখনত ওপৰলৈ দি কৈ শুলে সি। চকু দুটা মুদি দিলে। কিছু সময় পাছত সি এটা খৰখৰীয়া শব্দ শুনিলে, যেন ঠিক তাতে তাৰ কোঠাত আছিল যেতিয়া মই তাই গহনা খুলিছিল। তাই জোৰেৰে ড্ৰেছিং টেবুলত খুন্দা মাৰি আছিল, যেন তাই সকলো খং উলিয়াব লগা হ'ল। আৰু নীলৰ দৰে মানুহ এজনে বুজিব নোৱাৰিলে এয়া সম্ভৱ হোৱা নাছিল। তেওঁ মোক এনেদৰে প্ৰস্তুত কৰিলে যে সেই মানুহজনে মোক বহুত প্ৰশংসা কৰিব বিচাৰিছে। মোক সাধাৰণ পোছাক পিন্ধি পঠিয়াব পাৰিলেহেঁতেন। কি পাৰ্থক্য হ'লহেঁতেন। কাণৰ পলা কাণফুলি খুলি তাই বাৰে বাৰে গুণগুণাই আছিল। কিন্তু নীল বিচনাখনৰ ওপৰত ওপৰলৈ মুখ কৰি শুই আছিল। গাৰুটোৰ মূৰটো পিছলৈ দি চকু দুটা মুদি সি তাই গুণগুণনি শুনি আছিল। পিছ মুহূৰ্তত তাই গধুৰ চুঁৰি খুলি এফালে চকী এখনত ৰাখিলে। নীলৰ ডিঙিটো সেই মুহূৰ্ততে পোন হৈ গ'ল। খন্তেক সময়ৰ বাবে ময়ে অনুভৱ কৰিলে যে তাৰ চকু তাইৰ ফালে ঘূৰিছে। তাই হৃদস্পন্দন তীব্ৰ হ'বলৈ ধৰিলে। কিন্তু ঠিক পিছ মুহূৰ্ততে এই অনুভৱবোৰ হেৰাই গ'ল। তেওঁ দেখা নাপায়। তাৰপিছত শিথিলভাৱে তাই চুলিৰ পৰা পিনটো খুলি পেলালে আৰু লগতে পিঠিত মেলি থকা চুলিখিনিও খুলিলে। মোৰ সাজ-পোছাক ক'ত? লেহেংগাটো অলপ ওপৰলৈ তুলি তাৰ ওচৰতে আহি তাই সুধি আছিল। তাই সৌন্দৰ্য বেয়া পাই বৰ ধুনীয়া দেখা গৈছিল। নীলে তাইক এনে অৱস্থাত দেখা হ'লে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেহেঁতেন। আপোনাৰ কাপোৰবোৰ কাষৰ আলমাৰীত ৰখা আছে, সি অতি স্বাভাৱিক মাতেৰে উত্তৰ দিলে। মই দীঘলকৈ উশাহ এটা লৈ সেই আলমাৰীৰ ফালে আগবাঢ়িল। ৰাতি শুবলৈ আৰামদায়ক ড্ৰেছটো তাই উলিয়াই আনিলে। একে সময়তে তেওঁ চকুৰ সেই নাইট ড্ৰেছটোলৈ গ'ল, যিটো বৰ গৰম আছিল। তাই আলমাৰীৰ পৰা পিছুৱাই গৈ চকু দুটা পিছলৈ ঘূৰাই বহি থকা নীললৈ এবাৰ চকু ফুৰালে আৰু তাৰপিছত তাইৰ নাইটিটো ওলোটাকৈ ঘূৰাই দিলে আৰু আনকি তাইৰ কাণৰ মূৰবোৰ ৰঙা হৈ পৰিল। অহ ভগৱান, এইখন কেনেকুৱা হাস্যকৰ সাজ, আৰু মোৰ বাবে এনেকুৱা সাজ আনি কি লাভ যিটো আপুনিও দেখা নাপায়। এনেহ'লে এনে সাজ পোছাক আচলতে কিয় অনা হ'ল? তাই বৰ খং উঠিল। আলমাৰীটো বন্ধ কৰি তাই ড্ৰেছিং ৰুমৰ ফালে আগবাঢ়ি গ'ল। ইয়াত সলনি কৰা। হঠাৎ তাইৰ ওচৰৰ পৰা মাত এটা শুনি মোৰ ভৰি দুখন মাটিত ডুব গ'ল। তাই মুখখন ঘূৰাই চকু দুটা তাইৰ হাতৰ ওপৰত কেন্দ্ৰীভূত হৈ থকা মানুহজনলৈ চালে। মুখৰ ভাৱটো একেবাৰে স্বাভাৱিক আছিল। ইয়াত মই কিয় সলনি কৰিম? তালৈ যোৱাৰ পিছত মই তাতে সলনি কৰিম। তাইও খঙৰ সুৰত উত্তৰ দিলে। নীলক বহুত বেলেগ অনুভৱ হ'ল। মই য'ত বিচাৰোঁ তাতে সলনি হোৱাটো আপোনাৰ ইচ্ছা। তোমাক চাবলৈ মন যোৱা নাই। এইবাৰ তাৰ চকুৰ কেন্দ্ৰবিন্দু তাৰ ওপৰত আৰু মোৰ আকৌ এনে লাগিল যে সি তাইৰ ফালে চাই আছে। তাৰ চকুৰ চাৱনিটো বহুত বেলেগ আছিল, য'ত পোহৰ নাছিল। কিন্তু তেওঁ চকুৰ গভীৰতা সকলো কথা ক'লে। তাইৰ ওপৰত তাৰ দৃষ্টি কেন্দ্ৰবিন্দু তাই অনুভৱ কৰিব পাৰিছিল। মোৰ সমগ্ৰ শৰীৰত এটা শোটোন বৈ গ'ল। উত্তৰ নিদিয়াকৈ তাই ড্ৰেছিং ৰুমলৈ গ'ল। তাইৰ দুৱাৰত তলা লগোৱা নাছিল। কিছু সময় পাছত তাই যেতিয়া কোঠাটোলৈ উভতি আহিছিল, তেতিয়া সম্পূৰ্ণ আন্ধাৰ হৈ পৰিছিল। হে ভগৱান, মই জীয়াই থাকোঁতে মোক
কি কবস্থানত পেলাই দিলা। বিচনাৰ ওচৰলৈ গৈ তাই আন্ধাৰত স্বামীৰ ফালে চাই থাকিবলৈ ধৰিলে। অনুগ্ৰহ কৰি লাইটটো জ্বলাই দিব। তাই বৰ খং উঠিল। কি হ'ল? কাষৰ লেম্পটো জ্বলাই তাইৰ ফালে ঘূৰি গ'ল। আন্ধাৰলৈ মোৰ বৰ ভয় লাগে। লাইট জ্বলি থাকিবলৈ দিয়ক। আৰু ই অন হওক বা অফ হওক আপোনাৰ বাবে কি পাৰ্থক্য? তাই খৰধৰকৈ কথা ক'লে। চুৰিখন এফালে ৰাখি তাৰ কাষতে শুই পৰিল আৰু খঙৰ সুৰত তাৰ লগত কথা পাতিলে। আনহাতে খন্তেক সময়ৰ বাবে তাই অনুভৱ কৰিলে যে তাই বেছিকৈ কৈছে, কিন্তু সন্মুখৰ মানুহজনৰ মুখত কোনো ধৰণৰ প্ৰভাৱ বিচাৰিও তাই বিচাৰি নাপালে। মোৰ লগত ইয়াতে শুবনে? তাক উত্তৰ দিয়া সলনি তাই আৰু প্ৰশ্ন কৰিবলৈ ধৰিলে। গতিকে মই আন ঠাইত গৈ শুব নালাগে? কোৱা মোৰ বাবে ক'ত ঠাই? প্ৰথমে তুমি মোক বিয়া কৰাই ইয়ালৈ আনিলা আৰু এই বিয়াৰ বাবে মই চৰ খালোঁ। তাৰ ওপৰত তুমি মোক তোমাৰ লগত অকলে ইয়ালৈ পঠাইছে। তুমি জানা মই অকলে থাকিব নোৱাৰোঁ। মোৰ ভয় লাগে। মই কেতিয়াও অকলে শুই পোৱা নাই। এতিয়া তুমি আৰু মোক ইয়াৰ পৰা যাবলৈ কৈছা। তাই আৰ্দ্ৰ চকুৰে কথা ক'লে আৰু কথা পাতি থাকিল। দুটা প্ৰশ্ন কৰি নীলে অনুশোচনা কৰিলে। ইমান দীঘলীয়া উত্তৰ যে পাব তাৰ কোনো ধাৰণা নাছিল। ইয়াতে শুই থাকক। তাই আকৌ গাৰুটো মূৰটো থৈ চকু দুটা মুদি দিলে। তাইৰ পৰিয়ালৰ লোকে তাইক বহুত ভয় খুৱাইছিল যে নীলৰ খংটো বৰ খৰতকীয়া। গতিকে তাৰ সন্মুখত মুখখন মেলি দিয়াৰ আগতে এবাৰ ভাবিব লাগে। কিন্তু ইয়াত কথাটো তাৰ বিপৰীত আছিল। সি বৰ মৰমেৰে আৰু আৰামত কথা পাতি আছিল। তেওঁ উত্তৰ দি আছিল। ইয়াৰ সুযোগ লৈ মোৰ পুনৰ নিজৰ আদি ৰূপ আৰু মৌলিক সুৰলৈ আহিল। তাই ঘূৰি দেখিলে যে মহান ব্যক্তিত্বৰ সন্মুখত আজি স্বামী ভগৱানৰ ওপৰত উপস্থিত থকা নীল। তাৰ পিছত মুখ ঘূৰিলে আৰু মৌৱে হৃদয় স্পন্দন এটা এৰি দিলে। তাৰ মুখখন মধুৰ কান্ধৰ খুব ওচৰত আছিল। মোৰ উশাহ বন্ধ হৈ গ'ল। আনহাতে নীলে চকু দুটা মুদি আছিল। তাই তাৰ ফালে চাই থাকিল, যেন তাইৰ সৌন্দৰ্য শেষ হৈ গ'ল সেই এজন পুৰুষৰ লগত। বৰ ধুনীয়া মানুহ আছিল। তেওঁৰো চকু থাকিলে ইমান ভাল হ'লহেঁতেন। ইয়াতকৈ ধুনীয়া মানুহ মই গোটেই জীৱনত দেখা নাই। সিও তাইৰ ফালে ঘূৰি তাইৰ মুখৰ পৰা কিছু দূৰত গাৰুত মূৰটো ৰাখি তাৰ ফালে চাই চকু দুটা মুদি দিলে। গভীৰ টোপনিৰ উপত্যকাবোৰত কেতিয়া গ'ল তাই গম পোৱা নাছিল। লাহে লাহে নীলে চকু মেলিলে। মোৰ উশাহৰ উষ্ণতা তেওঁৰ সন্মুখত অনিয়ন্ত্ৰিতভাৱে অনুভৱ কৰিব পাৰিছিল। এটা হাঁহিৰে মানুহজনৰ মুখখন চুই গৈছে। হাঁহিৰ লগত কোনো সম্পৰ্ক নথকা নীলে আজি হাঁহিলে আৰু তাৰ সৌন্দৰ্যৰ প্ৰতি আকৃষ্ট হৈ পৰা এজনী সৰু ছোৱালী আৰু মৌ মিঠা কথাৰ বাবে। তাই যদি তাক হাঁহি থকা দেখিলেহেঁতেন তেন্তে তাইৰ হৃদয়খন হেৰাই গ'লহেঁতেন। আনফালে ৰিমি বৰ বিচলিত হৈ কান্দি থাকিব ধৰিলে। সকলো সময়তে কান্দি থকাটো ভাল নহয়। ছোৱালীজনীক বুজাই দিয়া। বাপেকে ৰিমিৰ ফালে চাই খঙাল হৈ পৰিল। পাপা মোক নীলক লাগে। কান্দি কান্দি তাই ক'লে, চোৱা ৰিমি, মই যেতিয়া তাইৰ লগত তোমাৰ বিয়া ঠিক কৰিবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া তুমি অভয়ক ভাল পোৱা বুলি কৈ অস্বীকাৰ কৰিলা। নীলক এৰি অভয়ৰ লগত যোগদান কৰিলা। এতিয়া অভয় বিদেশত গৈ থিতাপি লৈছে। তাতে আন এজনী ছোৱালীক বিয়া কৰাইছে। তুমি পুনৰ নীলৰ ফালে ঘূৰি যাব বিচাৰিছা। মই মোৰ নীলৰ লগত বিয়া কৰাব লাগিছিল। মই ৰৈ থাকিব নোৱাৰিলোঁ। ময়ো শেষ মুহূৰ্তত তাক বিয়া দিবলৈ অস্বীকাৰ কৰিছিল। কিন্তু সকলোৱে তাইক জোৰ কৰি নীলৰ লগত বিয়া কৰাই পঠাই দিলে। তুমি মোক জোৰ কৰিব নোৱাৰিলা। তুমি মোক বুজাব পৰা নাছিলা। কেনেকুৱা মাক দেউতাক তোমালোক। এই কথা শুনিবলৈ বাকী আছিল। জয়, তোমাৰ ছোৱালীজনী সীমাৰ বাহিৰত স্বাৰ্থপৰ হৈ পৰিছে। তাইক নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। তাই যদি এনে কোনো ভুল কাম কৰে তেন্তে মোতকৈ বেছি বেয়া কাৰো নহ'ব। এতিয়া তাইক বুজাই দিয়া, মনৰ পৰা নীলৰ নামত ভূতটো আঁতৰাই পেলোৱা। এতিয়া সি আন কাৰোবাৰ। জয় তাৰ কথা কৈ তাৰ পৰা ওলাই গ'ল।
তেনেতে ৰিমিয়ে মাকৰ ফালে ঘূৰি গ'ল। মই তেওঁক পাহৰিব নোৱাৰো। মই ভাবিছিলো তেওঁ আগৰ দৰে থাকিব, কিন্তু তেওঁ এতিয়াও একেই। বৰ ধুনীয়া। মোক নীলক লাগে মামী। তেওঁ অন্ধতা মই চম্ভালিম, কিন্তু এতিয়া সহ্য কৰিব পৰা নাই। মোৰ বাহিৰে আন কাৰোবাৰ লগত তেওঁ শাৰীৰিক সম্পৰ্ক থাকিব লাগে। গতিকে নীলৰ প্ৰতি আপোনাৰো একেই অনুভৱ আছিল। গতিকে আপোনাৰ পচন্দৰ অভয়ৰ বিষয়ে কি ভাবে? বাহিৰত বিয়া পাতিলে আৰু শুনিছো অতি সোনকালে তেওঁ কিবা এটা ভাল খবৰ পাব। তাত তোমাৰ অনুভৱবোৰ জাগত হোৱা নাছিল। মাকে ছোৱালীজনীক বহুত ঠাট্টা কৰিছিল, কাৰণ তাইৰ স্বাৰ্থপৰতা গোটেই পৰিয়ালটোতে পৰিছিল। আৰু সেই সময়ত তেওঁলোকৰ ছোৱালীজনীয়ে সকলোৰে সন্মুখত মুখ ধুৱাইছিল। ৰিমিৰ মাক দেউতাকে প্ৰথমে ৰিমিৰ নীলৰ লগত বিয়া হ'বলৈ কৈছিল, কিন্তু ৰিমিয়ে স্পষ্টকৈ নাকচ কৰিছিল যে তেওঁ অন্ধ। মই তেওঁক বিয়া নকৰোঁ। অভয়ৰ প্ৰতি যি অনুভৱ মই নীলৰ প্ৰতি অনুভৱ কৰিব পৰা নাছিলোঁ, অৰ্থাৎ মই নীলক সঁচাকৈয়ে ভাল পাবলৈ আৰম্ভ কৰিছোঁ, মই এতিয়া উপলব্ধি কৰিছোঁ। অনুগ্ৰহ কৰি মোক সহায় কৰক। মাকে তাইৰ ফালে খঙেৰে চাই সুধিলে, তুমি কি ক'ব বিচাৰিছা? মাত্ৰ কালি দুয়োৰে বিয়া হ'ল, তুমি আজি এই গান গাবলৈ আৰম্ভ কৰিছা। তোমাৰ সন্মান শেষ নকৰিবা আৰু আমাৰো সন্মান শেষ নকৰিবা। তোমাৰ দেউতাই সহ্য নকৰে। নিজকে নিয়ন্ত্ৰণ কৰা। মাকে খঙেৰে তাইক বুজাই হাত দুখন আঁতৰাই ঠেলি কোঠাৰ পৰা ওলাই গ'ল। যি সময়ত ৰিমিয়ে চকুলো টুকি আছিল, ৰাতিপুৱা নীলে চকু মেলিলে। এই ক্ষন্তেক সময়ৰ বাবে সম্পূৰ্ণ নিমাত হৈ পৰিল। কালি বিয়া হোৱা বুলি যেন পাহৰি গৈছে। অন্যহাতে মৌ তেওঁ খুব ঘনিষ্ঠ আছিল আৰু তেওঁৰ লগত আঁকোৱালি লৈ আছিল। তাইৰ ধুনীয়া ভংগীমাৰ লগত চিনাকি কৰাই দি আছিল। তাৰ মনটো সম্পূৰ্ণ উৰি গৈছিল। অনিয়ন্ত্ৰিতভাৱে সি তাইৰ ফালে ঘূৰি তাইক নিজৰ পৰা আঁতৰাই ঠেলি দিবলৈ চেষ্টা কৰিলে যদিও তাই আৰু বেছি তাৰ লগত আঁকোৱালি ল'লে। নীলৰ হৃদয়স্পন্দন বহুবাৰ বন্ধ হৈ গ'ল। তাইৰ মধ্যমীয়া উশাহ উষ্ণতা, তাইৰ সুগন্ধিয়ে যেতিয়া তাইৰ বুকুখন স্পৰ্শ কৰিছিল, তেতিয়া নীলৰ হৃদয়খন আৰু বেছিকৈ ধপধপাবলৈ আৰম্ভ কৰিছিল। যদি তেওঁ চাব পৰা নাছিল, তেন্তে অন্ততঃ অনুভৱ কৰি আছিল। সি তাইৰ ফালে ঘূৰি তাইৰ ডিঙিৰ তলৰ হাতখন থৈ তাইক অলপ ওপৰলৈ টানি আনিলে, যাতে তাই সম্পূৰ্ণ তাৰ কোলাত আহি তাৰ বুকুত মুখখন লুকাই ৰাখিলে। তাই তেতিয়াও খৰকৈ টোপনি আছিল। আনহাতে নীলে চকু মুদি পত্নীৰ সৌন্দৰ্য অনুভৱ কৰি তাৰ আৱেগ জগাই তুলিছিল। অনিয়ন্ত্ৰিতভাৱে চকুলোটা মুদি তাইৰ কঁকালত দুয়োখন হাত থৈ তাৰ সূক্ষ্ম কঁকালটো মুঠি ধৰিলে। ক্ষন্তেক সময়ৰ বাবে নীলৰ এনে লাগিল যেন কিবা ধন সম্পত্তি বিচাৰি পাইছে। সি তাৰ তলৰ ওঠ কামুৰিলে। বুকুত তাই সূক্ষ্মতা অনুভৱ কৰি মদ্যপান অৱস্থালৈ গৈ আছিল। হঠাৎ মধুৰ লৰচৰ কৰিবলৈ ধৰিলে। তাইৰ উশাহ নিশাহ অলপ বন্ধ হৈ গ'ল। তাই ওপৰলৈ চাবলৈ ধৰিলে আৰু ওপৰতে শুই থকা নীললৈ চাবলৈ ধৰিলে। ক্ষন্তেক সময়ৰ বাবে তাই বুজিব পৰা নাছিল, কোন এই মানুহজন। তাই পাহৰি গ'ল যে তাই বিয়া হৈছিল। আপুনি কোন? আপুনি কোন? সি তাইৰ মুখখন হাতত কাপ কৰি ক'লে। চকু দুটা ওপৰলৈ তুলি চকু দুটা মেলি দি তাইক সুধি আছিল। মোক নিজে হাৰ পাই আছিলা যদি তাইৰ মনটো তেতিয়াও শুনি আছিল। এই কথা তাই গম পোৱা নাছিল। তাইৰ স্বামী তাইৰ যৌৱনৰ বহুত ভালকৈ অনুভৱ কৰিছিল। নীলৰ চকুলৈ তাই কপাল কুঁচাই ল'লে। আনহাতে ক্ষন্তেক সময়ৰ বাবে তাই এনে লাগিল যে তাৰ চকুৱে মোৰ গোটেই শৰীৰটো দেখিছে। খৰধৰকৈ পিছুৱাই গৈ তাই খুব লাজ অনুভৱ কৰি উঠি বহিল। ওচৰতে পৰি থকা চুৰ্ণি এখনেৰে নিজকে ঢাকি ৰাখিলে। নীলে ওঠ হাত দুখন চাই নিজৰ উত্তাল আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি উঠিল। মৌৱে মনত পেলাব পৰা নাছিল যে দুয়ো কেতিয়া টোপনিতে ইজনে সিজনৰ ওচৰলৈ আহিছিল। তাই লুকাই চুৰকৈ এবাৰ চকু ফুৰাই বাথৰুমলৈ সোমাই গ'ল। আনহাতে নীলে হৃদয়ত হাতখন ৰাখি অলপ হাঁহিলে। আজি মহানগৰীৰ আটাইতকৈ ডাঙৰ মলত নীলৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয়। দুয়োৰে জ্যোতিষীটোক সম্পূৰ্ণ প্ৰশংসা কৰা হৈছিল। ৰিমিয়ে সম্পূৰ্ণ খঙেৰে ঘূৰি ফুৰিছিল আৰু দুয়োকে একেলগে দেখি তাই
সম্পূৰ্ণ ইশা হৈছিল। মোক ফুলি উঠা সৌন্দৰ্য গোটেই কাহিনীটো কৈ আছিল। এতিয়া তাই কালিৰ দৰে নাছিল। তাই বেলেগ হৈ পৰিছিল। তাই নীলৰ লগত সুখী আছিল। ইমান ধুনীয়া মানুহ পোৱাৰ পিছত তাই কিয় সুখী নহ'ব? হয়, তেওঁ দেখা নাপালে, কিন্তু বাকী সকলো কৰিব পাৰিলে। ৰিমিয়ে মোৰ ফালে চাই আছিল, অন্ততঃ অসাৰ কথা ভাবি। তুমি বৰ সুখী। যোৱা নিশা অন্ধ মানুহৰ পৰা ভাল মৰম পোৱা যেন লাগিছে। নীল উঠি লাঠিডালৰ সহায়ত নামি আহিল। যেতিয়া ৰিমিয়ে তাইক ঠাট্টা মস্কাৰ কৰিলে, মোৰ মুখখন হঠাৎ গুৰুতৰ হৈ পৰিল। যদি শুই থকা অৱস্থাতো তেওঁ মোক গোটেই ৰাতি সজাগ কৰি ৰাখিছিল। তেওঁ কৰা নাছিল। তেওঁ মৰমেৰে মোক সুখী কৰি তুলিছে। আমাৰো ৰাতিপুৱা চাহৰ ৰোমাঞ্চ হৈছিল। মই তেতিয়াও অনুভৱ কৰা নাছিলো যে তেওঁ দেখা নাপায়। আনহাতে তেওঁ অনুভৱ আৰু মৰমেৰে মোক লাজতে ৰঙা পৰি গ'ল। মোৰ সাহসী কথা শুনি ৰিমিৰ হৃদয়ত বিজুলী লাগি গ'ল। খং উঠি তাই তাৰ পৰা উঠি গুচি গ'ল। তুমি এনেকুৱা মানুহ যিয়ে মোক কথাবোৰ কৈ আছে। মই মুখখন ঘূৰাই ইফালে সিফালে চালে আৰু নীলক তাই অতি ওচৰত দেখা তাই হৃদয়ৰ ধপধপনি বন্ধ হৈ গ'ল। সি নিশ্চয় একো শুনা নাই নহয়। তাৰ মুখৰ পৰা তেনে একো স্পষ্ট হোৱা নাছিল। তাই নিজকে সান্তনা দি আছিল। আনহাতে তাই নাজানিছিল যে তাইৰ স্বামী অন্ধ। এই মুহূৰ্তত তেওঁ বধী নহয়। বিপুল জনসংগ্ৰাম। মোৰ স্বামীৰ সৈতে মাতৃগৃহলৈ আহিছিল। এতিয়া এসপ্তাহ হ'ল তাই ইয়াত আছিল। তাই ইয়াৰ পৰা যাবলৈ মন নগ'ল। আনহাতে নীলে এবাৰো তাইক ঘূৰি আহিবলৈ কোৱা নাছিল। দেউতাক অধ্যয়ন কক্ষৰ পৰা ওলাই অহাৰ লগে লগে চকুৰ সংস্পৰ্শ এৰাই চলি তাই নিজেই অধ্যয়ন কক্ষত প্ৰৱেশ কৰিলে। তাইৰ সন্মুখত নীল বহি আছিল, যিয়ে তাইৰ খোজৰ শব্দত তাইক চিনি পাইছিল। নীল ডাঙৰীয়া, মোৰ কথা শুনা। তোমাৰ ফাৰ্ম হাউচলৈ যাবলৈ মোৰ মন নাই। সেই নিৰ্ঘৰ ঠাইখনত য'ত কথা পাতিবলৈ কোনো নাই। অনুগ্ৰহ কৰি আপুনিও ইয়াত আপোনাৰ অট্টালিকালৈ স্থানান্তৰিত হওক। হাতখন ধৰি তাই বৰ মৰমেৰে কথা কওঁতে তাইক নিজৰ ফালে ঘূৰাই দিলে। আমি আজি উভতি যাম মৌ। এতিয়া সেইখন তোমাৰ ঘৰ। নীলৰ চিৰিয়াছ মাতত তাই মূৰটো চেপি ধৰিলে। এজন মানুহে পত্নীৰ কথাও শুনি থাকে। কেতিয়াবা তাই খঙেৰে কথা পাতিছিল আৰু নীল থিয় হৈ তাইৰ ওচৰলৈ আহিছিল। তুমি যিদিনা মোৰ পত্নী হ'বা, সেইদিনা মই একেই কথা ক'ম। তাই কাণত কোমলকৈ এই কথা কৈ সি অধ্যয়ন কক্ষৰ পৰা ওলাই আহিল। তাৰ কথা শুনি মোৰ হৃদয়স্পন্দন তীব্ৰ হৈ পৰিছিল আৰু তাৰ পিছত খঙত তাই নীলৰ লগত ফাৰ্ম হাউচলৈ আহিল। ৰুমৰ ভিতৰলৈ সোমাই গ'ল। তাই সকলো পেলাই দি আছিল। প্ৰথমতে তাই শাৰীখন খুলি দি ব্লাউজ খুলি দিছিল। তাৰ পিছত চুলিৰ পৰা পিনটো উলিয়াই চুলিখিনি খোলা ৰাখিল। তাই খঙেৰে বিচনাত বহিল। এতিয়া তাই খুব লাহে লাহে সোমাই অহা নীললৈ চাই আছিল। আপুনি বৰ বেয়া মিষ্টাৰ নীল। তাৰ ফালে ঘূৰি তাই খঙেৰে ক'লে। ম্লান মাতেৰে কথা পাতিল। মই অন্ধ, বধী নহয়। তাই স্বাভাৱিকতে ক'লে, হয়, মই জানো। তুমি বধী নহয়, অন্ধ। থিয় হৈ খঙেৰে কথা কওঁতে তাই বহুত খঙাল ব্যৱহাৰ কথা কৈছিল। খন্তেক সময়ৰ বাবে নীলে তাইৰ কথা শুনি আছিল আৰু শ্বাৰ্টটো খুলি থাকোঁতে তাইৰ হাতখন তাতেই ৰৈ আছিল। তাইৰ কথাবোৰ মোৰ হঠাৎ খং উঠিবলৈ ধৰিলে। তাই তেনেকুৱা নাছিল। তেনেহ'লে এই সকলোবোৰ আজে বাজে কথা কেনেকৈ তাইৰ মুখৰ পৰা ওলাই আহিল? মই জানো মই অন্ধ। বাৰে বাৰে কোৱাৰ প্ৰয়োজন নাছিল। এইবাৰ খঙত শ্বাৰ্টটো খুলি বহু দূৰৰ চকী এখনত পেলাই বাথৰুমত আবদ্ধ হৈ পৰিল। হে ভগৱান, মই কি কৰিলো? মৌৱে নীলৰ হৃদয়ত আঘাত দিছিল যাতে তেওঁ দেখা নাপায়। তেন্তে তাত তেওঁৰ কি দোষ? এই সকলোবোৰ ঈশ্বৰৰ ইচ্ছা। কাৰোবাৰ অনুপস্থিতিৰ বাবে এনেবোৰ কথা কোৱাটো বৰ পাপ। মোৰ চকু দুটা তিতিবলৈ ধৰিলে। তাই বহু সময় তাৰ বাবে অপেক্ষা কৰি থাকিল যদিও নীল ওলাই অহা নাছিল। যিদিনা তুমি মোৰ পত্নী হ'বা, সেইদিনা মই তোমাক
সকলো কথা কম। অদ্ভুত মাত এটাই তাক তাৰ মুখামুখি কৰি তুলিলে। তাই তেতিয়াও চিন্তা কৰি আছিল। যেতিয়া নীল ওলাই আহিছিল, টাৱেল এখন পিন্ধি আছিল। তেওঁ পুৰুষসুলভ শৰীৰ, বহল কান্ধ, উখহি উঠা পেশীবোৰ বৰ ধুনীয়া যেন লাগিছিল। তেওঁ আলমাৰীৰ পৰা পোছাকটো উলিয়াই আনি আছিল। বেগেৰে খোজকাঢ়ি গৈ আছিল সি। ড্ৰেছিং ৰুমৰ ফালে আগবাঢ়ি গৈ আছিল সি। ক্ষন্তেক সময়ৰ বাবে মোক দেখিবলৈ পোৱা যেন লাগিল। কিন্তু নাই, তেওঁ দেখা নাপায়। তেনেহলে এই মানুহজন ইমান বেগেৰে কেনেকৈ খোজকাঢ়িব পাৰিলে? প্ৰথমবাৰৰ বাবে মোৰ ওপৰত অলপ সন্দেহ হ'ল। ওলাই আহোঁতে তেওঁ নাইট ড্ৰেছ পিন্ধি আছিল। মোৰ কোনো প্ৰভাৱ অনুভৱ নকৰালৈকে বিচনাৰ ফালে শুই পৰিল আৰু লাইটবোৰ বন্ধ কৰি দিলে। ময়ো আহি ইতিমধ্যে তেওঁৰ ওচৰত বহিল। ক্ষমা কৰিবা, ভুলতে মোৰ মুখৰ পৰা এই সকলোবোৰ কথা ওলাই আহে। তাই তাৰ বহুত ঘনিষ্ঠ আছিল আৰু তাই কোৱা গালিগালাজৰ বাবে ক্ষমা বিচাৰি আছিল। আনহাতে নীল সম্পূৰ্ণ নিমাত হৈ আছিল। নীলে তাইৰ বাহুত হাত থৈ তাইক জোকাৰি জোকাৰি মাতিবলৈ ধৰিলে। মৌ শুই যোৱা, যথেষ্ট দেৰি হৈছে। চকু নুখুলালৈকে সি উত্তৰ দিলে, নাই, প্ৰথমে মোক ক্ষমা কৰা। মোৰ ভুল হৈছে। মোৰ উদ্দেশ্য একেবাৰে তোমাক আঘাত দিয়া নাছিল। মোৰ মুখৰ পৰা কেনেকৈ এই কথাবোৰ ওলাই আহে মই নাজানো। সঁচা কথা, বেয়া অনুভৱ কৰিবলৈ কি আছে? এয়াই মোৰ অভাৱ। আৰু কিমানবাৰ তোমাৰ দেউতাক তোমাৰ জীৱন নষ্ট কৰিবলৈ মানা কৰিছিল, মোৰ দৰে অন্ধ মানুহৰ লগত তোমাক বিয়া কৰাই। কিন্তু তেওঁলোকে মোৰ কথা নুশুনি তোমাৰ জীৱনটো ধ্বংস কৰি পেলালে। নাই নীল, তেনেকুৱা নহয়। তুমি বৰ ভাল। ভুলতে মোৰ মুখৰ পৰা ওলাই আহিল। মই তোমাক মোৰ হৃদয়ৰ দেখুৱাব বিচৰা নাছিলোঁ। মোক ক্ষমা কৰিব। অনুগ্ৰহ কৰি তুমি শুই যোৱা মৌ, বহুত দেৰি হৈছে। মুখখন ঘূৰাই শুই পৰিল। মৌ তেওঁৰ খুব ওচৰ চাপি আহিল। তুমি মোক ক্ষমা নকৰালৈকে মই পিছুৱাই নাযাওঁ। তাই মনোমোহা ষ্টাইলটো চাই সি হাঁহিলে। ভাল আছিল যে তুমি মোক ক্ষমা কৰি দিয়া। এতিয়া শুই যাওঁ। তাৰ কথা এটা হাঁহিয়ে মোৰ মুখখন চুই গ'ল।